Hello students, welcome to Sawabatshala. আজি মই তোমালোকৰ ক্লাছ 9 ৰ বৈচিত্ৰময় অসমৰ যেটো চেপ্টাৰ আছে গাৰুসকল এই চেপ্টাৰটো যিমানখিনি তোমালোকৰ প্ৰশ্নাৱলী কোৱেশ্চন আনসাৰ আছে মই একেবাৰে শৰ্ট ফৰ্মত তোমালোকৰ কাৰণে লিখি আনিছো তোমালোকে এবাৰ ৰিডিং মাৰিলে মনত থাকি যাব। ইয়াৰ উপৰি মই তোমালোকৰ পাঠৰ যিখিনি ভিতৰৰ কোৱেশ্চন আনসাৰ আছে পৰীক্ষাত আহিব লগা সম্ভাৱ্য ইয়াৰ উপৰি যিখিনি ইম্পৰ্টেন্ট এমসিকিউ আছে মই এমসিকিউ খিনি তোমালোকক ধুনীয়াকৈ বাছি দিম আৰু এমসিকিউ খিনি তোমালোকে ধুনীয়াকৈ সেইখিনি চালে তোমালোকৰ এই চেপ্টাৰটো হৈ যাব। গতিকে আজিৰ ভিডিঅ'টো মই তোমালোকৰ ফাৰ্স্ট যিখিনি আছে প্ৰশ্নাৱলী সেই কোৱেশ্চন আনসাৰ খিনি আলোচনা কৰো। ইয়াৰ পিছত মই তোমালোকক এমসিকিউ আৰু ভিতৰৰ কোৱেশ্চন আনসাৰ খিনি বাছি দিম। চোৱা কোৱেশ্চন চোৱা যে গাৰোসকলৰ উপ জনগোষ্ঠীবোৰ কি কি? উত্তৰ গাৰোসকলৰ উপ জনগোষ্ঠীবোৰ হৈছে আমবেং, মাতচি, তাৰ পিছত মাতাবেং, গাৰাগাঞ্চি, দুৱাল, ৰুগা আৰু মেগাম। তাৰপিছত 2 নম্বৰ কোৱেশ্চন চোৱা গাৰো বসতি প্ৰধান অঞ্চলবোৰ কি কি? উত্তৰ গাৰো বসতি প্ৰধান অঞ্চলবোৰ হৈছে তিব্বত, কোচবিহাৰ, ধুবুৰী আৰু হাব্ৰঘাট। 3 নম্বৰ চোৱা গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয়? উত্তৰ গাৰোসকলৰ পূজা কৰা লোকক সংসাৰেক বুলি কোৱা হয়। 4 নম্বৰ চোৱা গাৰোসকল আদিতে কি ধৰ্মৰ আছিল আৰু পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ গাৰোসকল আদিতে দেৱ দেৱী যেনে চালজং, গৱেৰা, তাৰপিছত খালখামে, আচিমা, ডিংচিমা বা সুচিমে আদিৰ পূজা কৰা এক পৰম্পৰাগত ধৰ্মৰ লোক আছিল। 19 শতিকাৰ আৰম্ভণিৰ পৰা তেওঁলোক খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত হ'বলৈ ধৰে। 5 নম্বৰ কোৱেশ্চন চোৱা গাৰোসকলৰ প্ৰধান বাদ্যযন্ত্ৰসমূহ কি কি? উত্তৰ গাৰোসকলৰ প্ৰধান বাদ্যযন্ত্ৰসমূহ হৈছে ধামাখাম অৰ্থাৎ ঢোল, তাৰপিছত গগনা আৰু বাংচি বা বাঁহী আদি। 6 নম্বৰ চমুটোকাৰ প্ৰথম কোৱেশ্চন চোৱা ৰামখে ৱাত্ৰে মুমিন। ৰামখে ৱাত্ৰে মুমিন এগৰাকী গাৰো শিক্ষাবিদ, লেখক, গীতিকাৰ আৰু ধৰ্ম প্ৰচাৰক আছিল। তেওঁ 1863 চনত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰে আৰু গাৰো সমাজত শিক্ষা, ধৰ্ম আৰু সংস্কৃতি প্ৰসাৰত অগ্ৰণী ভূমিকা পালন কৰে। তেওঁ বহুতো মিছন স্কুল আৰু গীৰ্জা স্থাপন কৰিছিল আৰু এখন বঙালী গাৰো অভিধান ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা গীতবোৰ গীৰ্জাত ব্যৱহৃত হয়। তেওঁক ফাদাৰ অফ মডাৰ্ণ গাৰো কমিউনিটি বুলি অভিহিত কৰা হয়। খ চোৱা যে ৰেভা গিলবাৰ্ট কে মাৰাক। ৰেভা গিলবাৰ্ট কে মাৰাক এজন গাৰো ধৰ্ম প্ৰচাৰক, শিক্ষাবিদ আৰু সাহিত্যিক আছিল। তেওঁ ইংৰাজী ভাষাৰ পবিত্ৰ বাইবেলখন অসমীয়ালৈ অনুবাদ কৰাৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ শিক্ষকতা আৰু ধৰ্মীয় সেৱাৰ লগতে কবিতা আৰু প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ছুইজাৰলেণ্ডৰ ৱৰ্ল্ড কাউন্সিল অফ চাৰ্চেছত ভাৰতৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গ চোৱা যে সোনাৰাম ৰংককগ্ৰে চাংমা। সোনাৰাম ৰকগ্ৰে চামা এজন গাৰো সমাজসেৱক আৰু ব্ৰিটিছ বিৰোধী আন্দোলনকাৰী আছিল। তেওঁ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে শাসকৰ সৈতে থিয় হৈছিল আৰু গাৰো সমাজৰ উন্নতিৰ বাবে কাম কৰিছিল। তেওঁৰ শাসক আৰু ন্যায়পৰায়ণতাৰ বাবে গাৰো সমাজক তেওঁক সন্মানৰ চকুৰে চোৱা হয়। গ চোৱা হাৱাৰ্ড ডেনচিন মুমিন। হাৱাৰ্ড ডেনচিন মুমিন আধুনিক গাৰো সাহিত্যৰ জনক বুলি জনাজাত। তেওঁ প্ৰথম গাৰো সম্প্ৰদায়ৰ ব্যক্তি হিচাপে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ গাৰো ভাষাৰ আলোচনী, গাৰো মানুহৰ মাত আৰু আশ্ৰিক খোৰাং প্ৰকাশ কৰিছিল। তেওঁ গাৰো ভাষাত কবিতা, গীত আৰু সাহিত্য ৰচনা কৰি গাৰো ভাষা সাহিত্যক সমৃদ্ধ কৰি তুলিছিল। তেওঁ কটন কলেজত ইংৰাজী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এতিয়া চোৱা কেইটামান এমচিকিউ। প্ৰথম কুৱেশ্যন গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয়? উত্তৰ সংসাৰিক। তাৰপিছত 2 চোৱা গাৰোসকলৰ আদি ধৰ্ম কি আছিল? উত্তৰ গাৰোসকলৰ আদি ধৰ্ম আছিল দেৱ দেৱীৰ পূজা। 3 চোৱা গাৰোসকলৰ প্ৰধান বাদ্যযন্ত্ৰ কি? উত্তৰ ধামাখাম বা ঢোল। 4 চোৱা ফাদাৰ অফ মডাৰ্ণ গাৰো কমিউনিটি বুলি কাক কোৱা হয়? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। গ হ'ব যে ৰামখে ৱাত্ৰে মুমিন। 5 চোৱা গাৰোসকলৰ কিমানটা উপজনজাতি আছে? এইটো মোষ্ট ইম্পৰ্টেণ্ট। গাৰোসকলৰ মুঠ 7টা উপজনগোষ্ঠী আছে। 6 চোৱা গাৰোসকলৰ বসতি প্ৰধান অঞ্চলৰ ভিতৰত কোনটো নহয়? এক কামৰূপ। 7 চোৱা ৰেভা গিলবাৰ্ট কে মাৰাকে কোনখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ বাইবেল। 8 চোৱা গাৰোসকলৰ প্ৰধান উৎসৱ কি? উত্তৰ ৱানগালা। 9 চোৱা গাৰো সাহিত্যৰ জনক বুলি কাক কোৱা হয়? উত্তৰ গাৰো সাহিত্যৰ জনক বুলি ইয়াতে খ হ'ব অপশ্যন হাৱাৰ্ড ডেনচিন মুমিনক কোৱা হয়। 10 নম্বৰ কুৱেশ্যন গাৰোসকলৰ ভাষা কোনটো ভাষা জনগোষ্ঠীৰ অন্তৰ্গত? উত্তৰ তিব্বত বৰ্মী। গতিকে ষ্টুডেণ্টছ তোমালোকৰ গাৰোসকল এই চেপ্টাৰটোৰ যিমানখিনি প্ৰশ্নাৱলী কুৱেশ্যন আনসাৰ ইয়াৰ উপৰি যিখিনি
MCQ আৰু বাহিৰৰ কুৱেশ্যন আনচাৰ আছিল, গোটেইখিনি আলোচনা কৰা হ'ল। গতিকে তোমালোকে আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট ক্লাছত মই তোমালোকৰ বাকী চেপ্টাৰখিনি ধুনীয়াকৈ কুৱেশ্যন আনচাৰ এনেকৈ ধুনীয়াকৈ বাছি দিম। গতিকে তোমালোকে আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।